নমস্কাৰ পুৱাৰ প্ৰথমটো বাতৰিৰ হৈতে মই অৰূপ মৰাং এবাৰ পুনৰ কুৰানক লৈ খৰব হৈ পৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলাম এবাৰ আমিনুল ইছলামে কুৰানক লৈ মন্তব্য কৰিছে যে কুৰানক 1000-1500 বছৰৰ পূৰ্বে বিশ্বৰ সুপাৰ পাৱাৰ দেশসমূহে কুৰান শিক্ষাক বন্ধ কৰিবলৈ চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই কুৰান শিক্ষাক বন্ধ কৰাৰ অপচেষ্টা কৰিব নালাগে অৰ্থাৎ মাদ্ৰাসা ইছলামৰ ক্ষেত্ৰত বা মুছলমানসকলৰ বাবে এক অপৰিহাৰ্য অংগ গতিকে মাদ্ৰাসা শিক্ষাক বন্ধ কৰিব নালাগে বুলি এক প্ৰকাৰে এবাৰ মুখ্যমন্ত্ৰীক লৈ এবাৰ প্ৰতিক্ৰিয়া দিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে ধিঙৰ বিধায়ক আমিনুল ইছলামে কুৰানক লৈ আৰু কি ক'লে জনাব বিচাৰিছো সবিশেষ তথ্য মাদ্ৰাসাক লৈ পুনৰ খৰব হৈ পৰিল বিধায়ক আমিনুল ইছলাম মাদ্ৰাসাক লৈ খৰব হৈ পৰিছে মানৱ জীৱনৰ সকলো নীতি নিৰ্দেশনা কুৰান আৰু হাদিছত লিখা আছে সমাজত কেনেকৈ শান্তি শৃংখলা আহিব সকলো শিক্ষা মাদ্ৰাসাত দিয়া হয় ইছলাম ধৰ্মত ধৰ্মীয় শিক্ষা তথা মাদ্ৰাসা শিক্ষা অপৰিহাৰ্য অংগ মন্তব্য কৰিছে বিধায়ক আমিনুল ইছলামে মাদ্ৰাসা শিক্ষা আমাক লাগিবই কুৰান শিক্ষা কেৱল হিমন্ত বিশ্ব শৰ্মাই যে বন্ধ কৰিছে এনে নহয় 1500 বছৰৰ পূৰ্বেও কুৰান শিক্ষা বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছিল ভূবিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান সমুদ্ৰ বিজ্ঞান জন্নত জহন্নম সকলো কুৰানত লিখা আছে বুলি তেওঁ কৈছে বিশ্বৰ বহু সুপাৰ পাৱাৰ বহু দেশে কুৰান শিক্ষা বন্ধ কৰিবলৈ চেষ্টা কৰিও তেওঁলোকে নোৱাৰিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াক বন্ধ কৰাৰ অপচেষ্টা কৰিব নালাগে বুলি এবাৰ কুৰানক লৈ মাদ্ৰাসা শিক্ষাক লৈ বা মাদ্ৰাসাক লৈ পুনৰ খৰব হৈ পৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলাম তেওঁ কৈছে যে মানৱ জীৱনৰ সকলো নীতি নিৰ্দেশনা কুৰান আৰু হাদিছত লিখা আছে লগতে সমাজত কেনেকৈ শান্তি শৃংখলা আহিব এয়া সকলো শিক্ষা মাদ্ৰাসাত দিয়া হয় বুলি তেওঁ মন্তব্য কৰিছে আৰু ইছলাম ধৰ্মত ধৰ্মীয় শিক্ষা তথা মাদ্ৰাসা শিক্ষা এক অপৰিহাৰ্য অংগ আৰু মাদ্ৰাসা শিক্ষা আমাক লাগিবই বুলি এবাৰ কুৰান মাদ্ৰাসাক লৈ এবাৰ এক প্ৰকাৰে খৰব হৈ পৰিছে ধিঙৰ বিধায়ক আমিনুল ইছলামে কুৰান শিক্ষা কেৱল হিমন্ত বিশ্ব শৰ্মাই যে বন্ধ কৰিবলৈ ওলাইছে তেনে নহয় 1500 বছৰৰ পূৰ্বেও কুৰান শিক্ষা বন্ধ কৰিবলৈ চেষ্টা চলোৱা হৈছিল কিন্তু বন্ধ কৰিব নোৱাৰিলে বুলি তেওঁ কৈছে আৰু কুৰানত যদি চোৱা যায় তেন্তে ভূবিজ্ঞান পদাৰ্থ বিজ্ঞান জীৱ বিজ্ঞান সমুদ্ৰ বিজ্ঞান জন্নত জহন্নম সকলো লিখা আছে আৰু যেতিয়া কোনো এগৰাকী ব্যক্তিক এই সম্পৰ্কত পূৰ্বতে জ্ঞান দিয়া হৈছিল বা বহু হাজাৰ বছৰৰ পূৰ্বে কুৰানৰ সম্পৰ্কত তেওঁলোকক জ্ঞান দিয়া হয় তেতিয়া সেই ব্যক্তিগৰাকীয়ে এই জ্ঞান লাভ কৰাৰ পাছতে লগে লগে তেওঁ ইছলামলৈ তেওঁ ধৰ্মান্তৰিত হয় যাৰ বাবে ইছলামক সেই সময়ত বহু দেশে বা বিশ্বৰ বহু দেশে এই কুৰানক বা মাদ্ৰাসা শিক্ষাক তেওঁলোকে বন্ধ কৰিবলৈ চেষ্টা চলাইছিল তেওঁলোকে এক প্ৰকাৰে মাদ্ৰাসা শিক্ষাক সেই সময়ত বা কুৰানৰ বাণীক সেই সময়ত তেওঁলোকে এক যাদু বুলি ভাবিছিল কিয়নো এনে ধৰণৰ বাণী শুনি ইছলামলৈ ধৰ্মান্তৰিত হয় কিয়নো কুৰানত লিখা থাকে ভূবিজ্ঞান পদাৰ্থ বিজ্ঞানৰ পৰা আৰম্ভ কৰি জীৱ বিজ্ঞানৰ পৰা আৰম্ভ কৰি এই পৃথিৱীৰ সৃষ্টিৰ আৰৰ সকলো কাহিনী কুৰানত লিখা থাকে বা কুৰানৰ জৰিয়তে যেতিয়া কোনো এগৰাকী ব্যক্তিক সেই বাণীসমূহ কোৱা হয় সেই মানুহগৰাকী আপোনভাৱে তেওঁ দীক্ষিত হয় তেওঁ দীক্ষা লয় ইছলামৰ প্ৰতি সেইবাবে সেই সময়ত কুৰান বন্ধ কৰিবৰ কাৰণে ইছলামৰ শিক্ষা বন্ধ কৰিবৰ কাৰণে বহু চেষ্টা কৰিছিল বুলি এবাৰ মন্তব্য কৰিছে আমিনুল ইছলামে কিন্তু নোৱাৰিলে এবাৰ হিমন্ত বিশ্ব শৰ্মায়ো এই কুৰান শিক্ষা বা মাদ্ৰাসাক বন্ধ কৰিব নালাগে বুলি তেওঁ মন্তব্য কৰিছে লগতে কুৰান শিক্ষা বা মাদ্ৰাসা শিক্ষা আমাক লাগিবই বুলি আমিনুল ইছলামে এবাৰ পুনৰ মাদ্ৰাসাক লৈ কুৰানক লৈ বা মুছলমানৰ যি কুৰান শিক্ষাক লৈ তেওঁ খৰব হৈ পৰিছে আমি পোনে এবাৰ কুৰানক লৈ বা মাদ্ৰাসাক লৈ আমিনুল ইছলামে কি ক'লে আমিনুল ইছলামৰ মন্তব্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হাৰিয়ানাৰ এখন নিৰ্বাচনী সভাত তেখেতে এই কথাটো ঘোষণা কৰিলে যে অসমৰ 600খন মাদ্ৰাসা বন্ধ কৰা হৈছে আৰু বাকী মাদ্ৰাসাবিলাকো বন্ধ কৰি দিয়া হ'ব মই এই কথাটোৰ প্ৰতিবাদ কৰিছোঁ কাৰণ মুখ্যমন্ত্ৰীয়ে এই কথাটো জানি ৰখা উচিত যে পৃথিৱীৰ বুকুত ইছলাম ধৰ্মই একমাত্ৰ ধৰ্ম যি ধৰ্মত মানুহে পেচাব পায়খানাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰ পৰিচালনালৈকে
থকা খোৱা উঠা বহা মানুহৰ লগত চাল চলন ব্যৱসায় বাণিজ্য চাকৰি তাৰপিছত বিভিন্ন ধৰণৰ মানুহৰ জীৱনৰ প্ৰত্যেকটো পদক্ষেপত কি কাম কেনেকৈ কৰিব লাগিব, কেনেকৈ উঠিব লাগিব, কেনেকৈ বহিব লাগে, কেনেকৈ কথা পাতিব লাগে, বিয়া বাৰু প্ৰত্যেকটো কথাত কোৰআন হাদিছৰ ধৰ্মীয় নিৰ্দেশনা আছে। মানুহৰ নিজৰ ইচ্ছামতে একো কৰিব নোৱাৰে, প্ৰত্যেকটো কথা ধৰ্মীয় বিধি নিষেধ তাত দিয়া আছে। একমাত্ৰ ধৰ্ম ইছলাম। গতিকে এই ধৰ্মৰ এই নীতি নিয়মবিলাক কোৰআন হাদিছৰ আলোকত প্ৰত্যেকটো কথা মানুহে কেনেকৈ জীৱন ধাৰণ কৰিব, কেনেকৈ সমাজত শান্তি শৃংখলা আহিব, এই সকলোবিলাক কথা মাদ্ৰাছাত শিক্ষা দিয়া হয়। আৰু সমাজৰ পৰা 2-4জন লোক তেওঁলোক আলিম হিচাপে শিক্ষিত হৈ আহি বাকী মানুহক এই কথাবিলাক জনায় আৰু বাকী মানুহসকলে আলিমসকলৰ পৰা শিকি বুজি লয় কোনটো কাম কেনেকৈ কৰিব লাগে, ধৰ্মীয় ৰীতি নীতিবিলাক তেওঁলোকে আলিমৰ পৰা শিকি লয়। গতিকে মাদ্ৰাছাটো অপৰিহাৰ্য। ইছলাম ধৰ্মত মাদ্ৰাছা শিক্ষা আৰু ধৰ্মীয় শিক্ষাটো থাকিবই আৰু লাগিবই। আৰু এই যে মাদ্ৰাছা শিক্ষা আৰু কোৰআনৰ শিক্ষা বন্ধ কৰাৰ যিটো অপচেষ্টা, এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰথম আৰম্ভ কৰা নাই। এইটো 1000 বছৰ পূৰ্বে যেতিয়া কোৰআন অৱতীৰ্ণ হৈছিল আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত, কোৰআন যেতিয়া নাজিল হৈছিল তেতিয়াই কিন্তু কোৰআনৰ শিক্ষা যাতে মানুহৰ ওচৰত যাব নোৱাৰে, কোৰআনৰ শিক্ষা বন্ধ কৰাৰ কাৰণে তেতিয়াই আবু জেহেল, উতবা, আবু লেহেব, সাইবা, তাৰপিছত ৱালিদ বিন মুগিৰা এনেকুৱা যিসকল নেতৃস্থানীয় তাৰ কুৰাইশসকল আছিল, তেতিয়াই তেওঁলোকে কিন্তু এইটো সৰ্বাত্মক প্ৰচেষ্টা কৰিছিল যাতে এই কোৰআনৰ বাণীবিলাক মানুহৰ ওচৰলৈ যাব নোৱাৰে। আৰু সেইকাৰণে তেওঁলোকে কি কৰিছিল, আৰৱৰ প্ৰত্যেকজন মানুহৰ ওচৰত গৈ পেলাই কৈছিল যে মুহাম্মদ এজন পাগল হৈ গ'ল, তেওঁ যাদুকৰ, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কোৰআনৰ বাণী নুশুনিবা। আৰু আৰৱৰ বা অন্যান্য দেশৰ পৰা মক্কালৈ যিমান মানুহ আহিছিল সেই মানুহসকলৰ ওচৰত আগতীয়াকৈ তেওঁলোকে গৈ পেলাই কৈছিল যে তোমালোকে ইয়াত মুহাম্মদ নামৰ এজন মানুহ আছে, তেওঁৰ ওচৰত নাযাবা, তেওঁৰ কথা নুশুনিবা, তেওঁ যাদুকৰ হয়, আৰু তোমালোকে কাণত আঙুলি দি ৰাখিবা তেওঁৰ ওচৰত গ'লে। কাৰণ এই কথাটো তেওঁলোকে জানিছিল যে যিজন মানুহে কোৰআনৰ কথাবিলাক শুনে তেওঁৱে ইছলাম ধৰ্ম গ্ৰহণ কৰে। কাৰণ এই কোৰআনৰ বাণীত ইয়াত যিটো মানৱ সভ্যতাৰ ইতিহাস, তাৰপিছত যিটো ইয়াত আছে ভূবিজ্ঞান, পদাৰ্থ বিজ্ঞান, নভোমণ্ডল, ভূমণ্ডল, সমুদ্ৰ বিজ্ঞান, তাৰপিছত জীৱ বিজ্ঞানৰ যিমান কথাবিলাক ইনফৰমেশ্যন দিয়া আছে, তাৰপিছতে ইহকাল, পৰকাল, মৃত্যু পৰৱৰ্তী জীৱন, জান্নাত জাহান্নামৰ যিবিলাক ইনফৰমেশ্যন কোৰআনত দিয়া হৈছে, যোনেই শুনে তেওঁ জানে যে এই কথাবিলাক কোনো মানুহে সৃষ্টি কৰিব পৰা কথা নহয়।